গ্ৰুপত যে কেইটা প্লেলিষ্ট আপোনালোকক দিয়া হৈছে সেইখিনি কমপ্লিট কৰি চাই লওক আৰু যেনেকৈ ইংলিছৰ পিডিএফ মই আপোনালোকক দি দিছো তেনেকৈ বাকি সাবজেক্টৰ মেথছ জিকে আৰু ৰিজনিংৰ পিডিএফ মই আপোনালোকক প্ৰভাইড কৰিম গতিকে ইংলিছৰ যিখিনি মই দিছো সেইখিনি পঢ়ি শেষ কৰি লওক আৰু যিমান কেইটা প্লেলিষ্ট দিছো সেইখিনি একদম কমপ্লিট কৰক তাৰ পিছত বাকি সাবজেক্টবোৰ আমি আগুৱাই গৈ থাকিম ভিডিঅ'ছো পাই যাব আৰু পিডিএফও আপোনালোকে পাই যাব নমস্কাৰ প্ৰথমতে মই সকলোকে ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছো সকলোৰে নতুন বছৰটো ভালে কুশলে যাওক আৰু যিমানবোৰ আশা আছে সকলোবোৰ যাতে পূৰণ হওক যদিহে আপুনি চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে বা কৰি আছে তেনেহলে এই ভিডিঅ'টো কন্টিনিউ কৰক আৰু আমাৰ WhatsApp গ্ৰুপ জয়েন কৰক মই লিংক ডেসক্ৰিপচন আৰু কমেন্ট বক্সত দি দিছো ইয়াৰ আগৰ ভিডিঅ'টোতে মই আপোনালোকক ভালদৰে কৈছিলো যে প্ৰত্যেকটো এক্সামৰ কাৰণে সাবজেক্টবোৰ একেই হয় গতিকে বেছ আমাৰ চাৰিটা সাবজেক্ট যদি ভালদৰে ক্লিয়াৰ কৰি থৈ দিও তেনেহলে যিকোনো এক্সামত আমি ভাল মাৰ্কস পাবলৈ সক্ষম হ'ম গতিকে ইয়াৰ আগৰ ভিডিঅ'টো চাওক তাত আমি বস্তুখিনি ভালদৰে এনালাইসিস কৰি থৈ দিছো আৰু তাৰ পাছতে আমি এই গ্ৰুপটো আৰম্ভ কৰিছো আৰু যিসকল গ্ৰুপত অলৰেডি আছে তেওঁলোকক মই প্লেলিষ্ট সমূহ আৰু ইনিশিয়ালি পিডিএফ দিয়া আৰম্ভ কৰিছো লাহে লাহে বাকি সাবজেক্টৰ পিডিএফ সমূহ দি দিম বাকি প্লেলিষ্ট সমূহ আপোনালোকক প্ৰভাইড কৰিম সেই মতে আপোনালোকে পঢ়ি নিজৰ বেছটো ভালদৰে ষ্ট্ৰং কৰিব পাৰিব ওকে আৰু আটাইতকৈ ডাঙৰ কথা যে যিসকলে এতিয়াৰে পৰা ভাবিছে যে আগন্তুক পৰীক্ষাবোৰৰ কাৰণে প্ৰিপাৰেচন কৰিম বা কিবা কাম কৰি আছে যদিও দৈনিক 1 ঘণ্টা 2 ঘণ্টা কৈ পঢ়িম বুলি ভাবিছে তেনেহলে আমাৰ লগত কন্টিনিউ কৰি থাকক আমি যিমান পাৰি ইউটিউবত প্ৰভাইড কৰি আছো লগতে যিখিনি পিডিএফ আমি প্ৰেক্টিস পিডিএফ সমূহ দিম WhatsApp গ্ৰুপতে আপোনালোকক প্ৰভাইড কৰি যিসকল অলৰেডি আমাৰ গ্ৰুপত আছে তেওঁলোকক মই যিবোৰ পিডিএফ আৰু প্লেলিষ্ট দিছো সেইবোৰ ভালদৰে পঢ়িছে না নাই মোক জনাব আৰু বাকি যিবোৰ আছে সেইবোৰ মই লাহে লাহে দি থাকিম মোৰ ফালৰ পৰা মই 10% যদি হেল্প কৰিব পাৰো এটো মোৰ কাৰণে বহুত ডাঙৰ কাম হ'ব আৰু ইংলিছৰ দৰে বাকি পিডিএফ সমূহ আপোনালোকক প্ৰভাইড কৰিম ভিডিঅ'ছ সমূহ দিম লাইভ ক্লাছও আহিম মেথছ বঢ়িয়াকে মই বনাই থৈ দিছো লাহে লাহে আপলোড কৰি আছো গতিকে নতুন বছৰত নতুন আশাৰে সেই কাৰণে আপোনালোকে গ্ৰুপ জয়েন কৰক যিমান পাৰো ভাল ভাল ৱেবছাইট সমূহ ভাল ভাল এপ সমূহ ইন্টাৰনেটত মই বিচাৰি আছো ভাল ভাল মেটেৰিয়েলছ সকলোবোৰ এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিব পৰাকৈ মই মেটেৰিয়েলছ সমূহ যোগাৰ কৰি আছো ইন্টাৰনেটতো খুচৰি আছো ভাল ভাল ৱেবছাইট এপ এইবোৰ চাই আছো টেলিগ্ৰামতো গৈ আছো গতিকে যিমানখিনি বস্তু পাৰো মই দিবলৈ চেষ্টা কৰিম শেষত মই এটা ডাঙৰ এনাউন্সমেন্ট কৰিব ওলাইছো যিসমূহ আমাৰ স্পেশাল পিডিএফ আছে মেটেৰিয়েলছ আছে সেইসমূহ মই 100-200 ষ্টুডেণ্টক ফ্ৰী কৈ দিব ওলাইছো কিন্তু এটা কাম আপোনালোকে কৰিব লাগিব এজোপা গছপুলি ৰোপণ কৰক ফটো এটা লওক গছপুলি জোপাৰ লগত আপোনাৰ ফটো এটা লওক ফটো মোক পঠিয়াই দিয়ক আৰু আপোনালোকে পিডিএফ সমূহ বা ভাল স্পেশাল নোটছ সমূহ ল'ব পাৰিব আৰু সেই ফটোকপি আপোনালোকে সোশ্যাল মিডিয়াৰ যিকোনো সাইটতো আপলোড কৰি দিব পাৰে দিলেও কথা নাই নিদিলেও কথা নাই যদি দিয়ে তাৰ স্ক্ৰিনশ্বটটো মোক পঠিয়াই দিব আৰু এই কামটো কৰক নিজৰ কাৰণেও ভাল প্ৰকৃতিৰ কাৰণেও ভাল গছপুলি আপোনালোকে যিকোনো ৰুব পাৰে কিন্তু এটা কথা মন কৰিব যেহেতু আপোনালোকে গছপুলি এটা ৰুই আছে ভালদৰে এটা পালন কৰিব ডাঙৰ কৰিব পাৰিলে আম এজোপা ৰুওক বা কঁঠাল এজোপা ৰুওক 5 বছৰ পিছত আপোনাক কি আউটপুট দি থাকিব ফলহাৰ দিব আপুনি ভালদৰে খাব পাৰিব ছাও পালে অক্সিজেনো পালে গতিকে প্ৰকৃতিৰ কাৰণে হ'ল আপোনাৰো ভাল যদি গমাৰি চেগুন এনেকুৱা কিবা গছ আপুনি ৰোপণ কৰে 5-6 বছৰ পিছত তাৰ পৰা আপুনি অলপ ইনকামো পাব কিন্তু তাৰ আগত আকৌ ৰুব এজোপা গছ কাটাৰ আগত 10 জোপা আকৌ লগাই ল'ব আৰু সেই কাৰণে এই কামটো কৰক এই কামটো কৰি আমাক ফটো দিয়ক সোশ্যাল মিডিয়াত দিয়ক আৰু আমাৰ স্পেশাল মেটেৰিয়েলছ সমূহ ল'বলৈ আপোনালোকে পাৰিব গতিকে এতিয়াৰ পৰা এই মিছনটো আমি লৈছো KSGS আসাম গ্ৰীণ প্ৰত্যেকজনে যাতে এজোপাকৈ গছপুলি ৰোপণ কৰে আৰু তাৰ ফটো মোক প্ৰেৰণ কৰে সোশ্যাল মিডিয়া সাইটতো যদি আপোনালোকে দিয়ে সকলোকে আহ্বান কৰক সকলোকে আপোনালোকে ইনস্পায়াৰ কৰক যাতে গছপুলি ৰোপণ কৰিব লাগে আৰু এই কামখিনি কৰিলে মোৰ ফালৰ পৰা মই ইমানখিনি সহায় কৰিবলৈ আগবাঢ়ি আহিছো আৰু প্ৰত্যেককে স্পেশাল পিডিএফ সমূহ স্পেশাল নোটছ সমূহ মই প্ৰভাইড কৰিম মাত্ৰ এটা কামেই কৰক এজোপা গছপুলি ৰোপণ কৰক ফটো কপি তোলক আৰু সেই কপি সেন্ড কৰক বা সোশ্যাল মিডিয়া সাইটৰ আপোনালোকে আপলোড কৰক ঠিক আছে আৰু যদি পাৰে ভাল গছ লগাওক তাৰ পৰা আপোনালোকে অক্সিজেনো পাব ছাও পাব ভাল ফলহাৰ খাব পাৰিব বা পিছত ইকোনমিক্যালি আপোনালোকে তাৰ পৰা এডভান্টেজ ল'ব পাৰিব ঠিক আছে থ্যাংক ইউ